ইমান মোৰ চোৰাংচোৱা আৰু চাউদাং খাওঁতে কেনেকৈ পেলাবলৈ পালে? হাজৰিকা, আপুনি ইমান বাৰে কিমানে আছে যে আপুনি জানে গদাপাণিৰ বিষয়ে? গদাপাণিৰ বিষয়ে মোক কিয় প্ৰশ্ন কৰিছে? এই বিষয়টো হাজৰিকাৰ ওপৰত দায়িত্ব আছে। দায়িত্ব? ঠিক কথা। যাৰ ওপৰত যি দায়িত্ব অৰ্পণ কৰা হয় তাক ঠিকমতে পালন নকৰিলে ৰাজ বিষয়া বুলি কাকো গদাপাণিক ধৰিব নোৱাৰো। মোৰ মনত শান্তি নহ'ব, ডাঙৰীয়াসকল, শান্তি নহ'ব। হাজৰিকা, জয়মতী বাকৰি কিয় উলিয়াব পাৰিলানে? উত্তৰ কি ক'লা? একো নাজানো বুলি ক'লে? পতিৰ বিষয়ে পত্নীয়ে নাজানে? ই কেনেকৈ সম্ভৱ হ'ব পাৰে? বুজিলো, এই সকলো বুদ্ধিমতী জয়মতীৰে কাম। ইয়াত কোনো সন্দেহ নাই। আপুনি কেনেকৈ জানিলে ডাঙৰীয়া? গদাপাণিৰ বিষয়ে তেওঁ পত্নী জয়মতী সামৰি পৰিস্থিতি জটিল কৰি তুলিবলৈ চেষ্টা নকৰিব, আৰু আপুনিও ভালৰ কথা সামৰিবলৈ চেষ্টা নকৰিব। বৰগোহাঁই ডাঙৰীয়া, গদাপাণিৰ সন্দেহ অমূলক হ'ব নোৱাৰে। গদাপাণি সৰু ল'ৰা নহয় যে সকলো কাম জয়মতীৰ বুদ্ধিমতেই কৰিব। কিবা জানো লাভ হ'ব? হাজৰিকা, যেতিয়ালৈকে গদাপাণিৰ বাতৰি আনিব নোৱাৰা মোৰ সন্মুখত থিয় নহ'বা। এয়া ৰাজহাটে এইবাৰ নিশ্চিত সৰ্বদেশ্বৰ, যি পৰ্যন্ত মই গদাপাণিক ধৰিব নোৱাৰো সেই বৰ্ষত হাজিৰ নহওঁ। এই ক্ষেত্ৰত চাওদাং বৰুৱাক সহকাৰী হিচাপে নিয়োগ কৰক। চাওদাং বৰুৱাক তোমাৰ হওক। কিন্তু শুনা, এই আদিৰে অৱমাননা কৰিলে কথা বিষম হ'ব। গদাপাণিক ধৰিব নোৱাৰা পৰ্যন্ত মোৰ চকুত টোপনি নাইকিয়া হৈ গৈছে। ডাঙৰীয়াসকল, ইয়াৰ কাৰণে কোনো চিন্তা নকৰিব স্বৰ্গদেৱ। যিকোনো উপায় অৱলম্বন কৰি হ'লেও গদাপাণি বাতৰি উলিয়াব লাগিব। মই এটা বুদ্ধি পাতিছোঁ। কি বুদ্ধি? কেনেকৈ কৰিছে? এতিয়া আমি নিশ্চিতমনে সিদ্ধান্ত ল'ব পাৰিম। স্বৰ্গদেৱ, মই এই ব্যৱস্থা তুৰন্তই কৰা হয়। ইমান সোনকালে নহয়। ইয়াৰ লাহে লাহে কৰিব লাগিব। এতিয়া আমি আচল কথালৈ আহোঁ। মুঠতে কথা হ'ল গদাপাণিক ধৰিবলৈ সৰহকৈ চাবলৈ পঠাব লাগিব। আৰু
হয় মই ভৈয়ামৰ পৰা অলপ পানী খাব পাৰোঁনে? মিঠা লাগে মই অকলশৰীয়া কলৈ যাম নাই কিয় বেয়া লাগিব ইমান সেউজীয়া পৰিৱেশ ইমান নিৰিবিলি কিয় বেয়া লাগিব সঁচাই ভাল লাগিছে তোমালোকৰ ঘৰখনৰ সকলো কথাই জানিব পিছে তোমালোকৰ ঘৰ কোনফালে যাম যাম কিয় নাযাম এই যে গৰমখনত কোনোবাই নেওচা দিব পাৰে আমার একটা নাগা মানুষ তিনিটা মাইকি রাখিছে তোমাকে একটা মাইকি নিবে দিয়ে সব ছাড়ি দিছে তোমার নাগা মরিলে কোনটা রাজা হবলে আছেও তাইনি মাতে মন কৰা নহ'লে নিজখন জাৰি কিনি যায় তাইকে কি নিচিনা কৰিব তাইনি দেখাতে একদম মা নিচিনা আছে ডালি মিয়াটা কোন যাইছে নো তাই ঘৰতে নহয় থাকিবি আমি ঘৰ যাই কিনে আকৌ আহিব থাকিবি দেই আহিবি আহিবি পঢ়িবি তোমালোক কোন জেগাৰ পৰা আহিছে মই ভৈয়ামৰ পৰা দিখৌ নদীৰ পাৰত বেছি দূৰ আছে না তোমালোকৰ ঘৰতে কিমান মানুহ থাকিছে মোৰ ঘৰত কোনো নাই মই অকলে থাকিছে আমাৰখন চামতে একো ভয় কৰিবলৈ নাইতো কি ভয় পাবলৈ আছে কোনটা